পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম তপ পিতৃস্মৃতিৰ পম খেদি শৈশৱৰ সুবাসৰ সন্ধানত এই যাত্ৰা এয়া বিহালীৰ পৰিৱেশ হাতত এটা পুৰণি পেপাৰ কাট লৈ থকা মানুহজনৰ নাম RB সেনগুপ্তা ঘৰ কলিকতাত বিহালীৰ কেটলাত উপস্থিত হোৱা এই ব্যক্তিজন বাতৰি হোৱাৰ আঁৰৰ কাহিনীটো আছে এই পেপাৰ কাটটোতেই এই মানুহজনৰ অসমৰ সৈতে আছে প্ৰগাঢ় সম্পৰ্ক সেই সম্পৰ্ক পিতৃসূত্ৰে ব্যক্তিজনৰ পিতৃ আছিল বৰগাং চাহ বাগিচাৰ প্ৰথমজন চিকিৎসক সেয়া 1934-35 চনৰ ইংৰাজ শাসনকালৰে কথা 1939 চনত জন্মগ্ৰহণ কৰা এই ব্যক্তিজনে শৈশৱৰ 10টা বছৰেই পাৰ কৰিলে বিহালীৰ বৰগাং চাহ বাগিচাত জীৱনৰ আদিপাঠ আৰম্ভ কৰিলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পৰৱৰ্তী সময়ত কলিকতালৈ পঢ়িবলৈ গুচি যোৱা RB সেনগুপ্তই কেৰিয়াৰ সামৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেল পৰিচালক হিচাপে নিজেও আছিল এগৰাকী পাকৈত দবা খেলুৱৈ 8টা বসন্ত পাৰ কৰি অভিজ্ঞতাৰে পুষ্ট মানুহজন বাৰে বাৰে ঘূৰি আহে বিহালীৰ কেটলালৈ স্থানীয় লোকৰ সহযোগত ৰোমন্থন কৰে অতীতৰ ৰিটায়াৰ হোৱাৰ পিছৰ পৰা ধৰি আমাৰ অসমলৈ আহিবলৈ লয় অসমৰ এই বিহালী অঞ্চলৰ য'ত কেটলাৰ জন্মস্থান সেই জন্মস্থানত আহি তেখেতে সেই শিশু কালৰ দিনবোৰ পুনৰ মনত পেলাই ঘূৰি ফুৰে তেনেকুৱা অৱস্থাতে আমাৰ লগ পায় সেই তেতিয়াৰ পৰা ধৰি মোৰ শহুবুঢ়া সদানন্দ বৰাদেৱৰ বাল্যকালৰ বন্ধু আছিল আৰু সেই সূত্ৰে মোক তেওঁ পিতৃ বা জোৱাই হিচাপে মানে আৰু মই তেখেতক পিতৃ হিচাপে গণ্য কৰি আহিছোঁ আৰু তেতিয়াৰ পৰা তেখেতক মই ইয়াত থকাগী দিন তেখেতক য'ত যেনেধৰণে বিচাৰে তেনেধৰণে ব্যৱস্থা কৰি লৈ যাওঁ কিন্তু এই প্ৰতি বছৰৰ আগমনৰ আছে বিশেষ উদ্দেশ্য এইদৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মিলিত হৈ এইগৰাকী RB সেনগুপ্ত পুনক RB সেনগুপ্তৰ মুখেৰেই কিয়নো বাৰে বাৰে আহে অসমলৈ প্রতি বছরে পরবর্তীকালে দেখলাম যে এখানে আসার পর এখানে একটু সম্পর্ক রাখি ছেলে মেয়েদের সাথে আমার নিজের ছেলে মেয়ে নেই এবং স্কুলগুলোতে আমি 2013 থেকে 6 বছর আগে পুরস্কার দিয়েছি মাঝে করোনার জন্য দিতে পারিনি এবং আবার 2023 থেকে আবার শুরু করেছি এটা চলবে যে আমার মৃত্যু পর্যন্ত এনে মহৎ উদ্দেশ্যৰ প্ৰতি সন্মান জনালে বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকেও তেখেতে সুদীৰ্ঘ কলিকতাৰ পৰা বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহি বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ প্ৰথম স্থান আৰু দ্বিতীয় স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ দি আহিছে যেটো তেখেতে গিফ্ট ক'ব বিচাৰে তেনেকৈ দি আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি আহিছে মই আচৰিত হওঁ 85 বছৰ বয়স এখেতৰ পছাই মই তেখেতৰ মানে চৰণত মানে শীত হৈ মই শ্ৰদ্ধা যাচিব বিচাৰিছোঁ তেখেতক যি সময়ত পিতৃ মাতৃক অৱহেলা কৰাৰ খবৰ বিভিন্ন মাধ্যমত সংবাদ শিৰোনাম হয় তেনে এক সময়ত পিতৃৰ স্মৃতি সুঁৱৰি 85 বছৰ বয়সতো বছৰত এবাৰকৈ অসমলৈ অহা মানুহজনৰ কথাটো বাতৰি হ'ব নোৱাৰেনে বিহালীৰ পৰা অম্লান কাশ্যপ সাহা ৰিপৰ্ট NKTV+